মানে যিদৰে আজি তাৰিখত মন্ত্ৰীবোৰে চেনেল পৰ্টেলৰ মালিকক ধমকি দি আছে, মোৰতো ভয় যে সেই ধমকি পিছত বহুত চেনেল আৰু মালিকৰ বা চেনেলৰ ওপৰত হেঁচা আহিব আৰু আপোনালোকে হ'ব পাৰে সেই ভয়ত অলপ আপোনালোকৰ চেনেলৰ মালিক অলপ পিছুৱাই যাব আৰু হ'ব পাৰে আমাৰ বাতৰি প্ৰকাশ নকৰিব। সেইকাৰণে আমিতো আমাৰ ওচৰত কি আছে, আমাৰ ওচৰতো চেনেল নাই। আমি সামাজিক মাধ্যমৰ ওপৰত জোৰ দিম। আমি সকলোৰ লগত আমাৰ পক্ষত কওক বা আমাৰ বিপক্ষত কওক, আমি সকলোৰ লগত এটা ভাল সম্পৰ্ক ৰাখিবলৈ বিচাৰোঁ। মিডিয়া আমাৰ বাবে চতুৰ্থ স্তম্ভ, কিন্তু এই চতুৰ্থ স্তম্ভৰ ওপৰত আজি যে বিজেপি মন্ত্ৰী বিধায়কে যিদৰে প্ৰহাৰ কৰি আছে, বিজেপিয়ে চতুৰ্থ স্তম্ভটো জীয়াই ৰাখিবলৈ বিচাৰে নে ধ্বংস কৰিবলৈ বিচাৰে, সেয়া লৈ আমি নিজকে এতিয়াৰ পৰা আমি তৈয়াৰ হ'বলৈ নিজৰ কৰ্মীখিনিক প্ৰস্তুত হৈ থাকিবলৈ অনুৰোধ জনাইছোঁ। মানে যিদৰে আজি তাৰিখত মন্ত্ৰীবোৰে চেনেল পৰ্টেলৰ মালিকক ধমকি দি আছে, মোৰতো ভয় যে সেই ধমকি পিছত বহুত চেনেল আৰু মালিকৰ বা চেনেলৰ ওপৰত হেঁচা আহিব আৰু আপোনালোকে হ'ব পাৰে সেই ভয়ত অলপ আপোনালোকৰ চেনেলৰ মালিক অলপ পিছুৱাই যাব আৰু হ'ব পাৰে আমাৰ বাতৰি প্ৰকাশ নকৰিব। সেইকাৰণে আমিতো আমাৰ ওচৰত কি আছে, আমাৰ ওচৰতো চেনেল নাই। আমি সামাজিক মাধ্যমৰ ওপৰত জোৰ দিম। আমি সকলোৰ লগত আমাৰ পক্ষত কওক বা আমাৰ বিপক্ষত কওক, আমি সকলোৰ লগত এটা ভাল সম্পৰ্ক ৰাখিবলৈ বিচাৰোঁ। মিডিয়া আমাৰ বাবে চতুৰ্থ স্তম্ভ, কিন্তু এই চতুৰ্থ স্তম্ভৰ ওপৰত আজি যে বিজেপি মন্ত্ৰী বিধায়কে যিদৰে প্ৰহাৰ কৰি আছে, বিজেপিয়ে চতুৰ্থ স্তম্ভটো জীয়াই ৰাখিবলৈ বিচাৰে নে ধ্বংস কৰিবলৈ বিচাৰে, সেয়া লৈ আমি নিজকে এতিয়াৰ পৰা আমি তৈয়াৰ হ'বলৈ নিজৰ কৰ্মীখিনিক প্ৰস্তুত হৈ থাকিবলৈ অনুৰোধ জনাইছোঁ।